মানুহে দুটা দুটা সমষ্টিত আমি নিৰ্বাচন খেলি পেলাই জয় হৈ আহিছোঁ। তেওঁতো ইয়াতে দুবাৰ হাৰিছে। গতিকে ৰঞ্জিত দাসৰ লগত টক্কৰ দি লাভ নাই, কাৰণ ৰঞ্জিত দাসে তেওঁক দুবাৰ হৰুৱাৰ উপৰিও বাহিৰত আমি গৈ পেলাই মানে জিকি আহিছোঁ। গতিকে আজি তেখেতেতো বাহিৰত নিৰ্বাচন খেলা দূৰৰ কথা। যোৱাবাৰ ধৰ্মীয় সংখ্যালঘুসকলে তেখেতক ভোট দিছিলে, যোৱাবাৰ কংগ্ৰেছে তেখেতক ভোট দিছিলে, কিন্তু এইবাৰতো কংগ্ৰেছে ভোট নিদিয়ে, কাৰণ কংগ্ৰেছে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহৰ এটা নিয়ম এটা আছে, কোৰাণ শ্বৰীফত লিখা আছে যে গেদ্দাৰ মানুহক মানে সহায় কৰিব নালাগে বুলি লিখা আছে। গতিকে কোৰাণ শ্বৰীফৰ কথা সংখ্যালঘুসকলে মানিব না মনোৰঞ্জন তালুকৰ কথা মানিব? যিহেতু তেখেতে কংগ্ৰেছক হৰুৱাৰ কাৰণে লোকসভাত তেওঁ কি কৰিছিলে, কংগ্ৰেছৰ পৰা পদত্যাগ নকৰাকৈ তেখেতে কি কৰিছিলে, লোকসভাত নিৰ্বাচন খেলিছে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ বা NDA পাৰ্টীক জয় কৰোৱাৰ কাৰণে। কংগ্ৰেছৰ লগত থাকি পেলাই বিধায়ক হ'ল। মই যদি কোনোবা দলৰ লগত থাকি যদি বিধায়ক হ'লোহেঁতেন, মই যদি পৰৱৰ্তী সময়ত যদি সেই দলৰ বিৰুদ্ধাচৰণ কৰাৰ আগে মই নৈতিকতাৰ স্বাৰ্থত বিধায়ক পদটো মই পদত্যাগ কৰিলোহেঁতেন। তেখেতে কি কৰিলে, তেখেতে সেইটো খামুচি ধৰি ৰাখিলে। খামুচি ধৰি পেলাই কি কৰিলে, কংগ্ৰেছৰ এগেইনষ্টে প্ৰতিদ্বন্দ্বিতা কৰিলে, অৰ্থাৎ কংগ্ৰেছৰ গেদ্দাৰী কৰিলে। স্বাভাৱিকতে টেনশ্যনত মানে পৰিছে, কাৰণ তেওঁৰ মুখমণ্ডল দেখিলে তেওঁৰ মানে গম পায়। আৰু তেখেতে তাৰ কাৰণে যোৱাকালি সমৰ্পণ কৰিছে, কাৰণ কিয় যোৱাকালি এজন মানুহ, মই আজি ফুটবল খেলিবলৈ গৈছোঁ, আপুনি ফুটবল খেলিবলৈ কৈছে, ফুটবল খেলাৰ আগে হয়তো এটা কৰমৰ্দন ক'ব পাৰে যে ফ্ৰেণ্ডলি আমি হয়তো খেলি আছোঁ, কিন্তু মই যদি আপোনাক যদি মেডেলটো যদি পিন্ধাই দিওঁ, ট্ৰফিটো যদি আপোনাক দি দিওঁ, তেতিয়া আল্টিমেটলি কি হ'লগৈ যে মই ভাই এনে খেলিব লাগে খেলিছোঁ, ট্ৰফিটো তোমাক আগতে দিয়ে দিছোঁ। যোৱাকালি তেনেকুৱা হৈছে। যোৱাকালি মনোৰঞ্জন তালুকদাৰ ডাঙৰে মোক তেওঁ গামোচাখন ওলাই পেলাই, গলৰ গামোচাখন ওলাই পেলাই মোক মানে দি দিলে।